যে তাৰ পাছত যি অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হ'ল সেইখিনি বৰ্ণনা ইতিমধ্যে আমি কৰিছোৱে কিন্তু লগতে আমি জনাব বিচাৰিছো এতিয়া উচ্ছেদৰ সপক্ষে কোন কোন থিয় হৈছে উচ্ছেদৰ বিৰুদ্ধেটো খিলঞ্জীয়া আছে উচ্ছেদৰ সপক্ষে খিলঞ্জীয়া আছে উচ্ছেদৰ বিৰুদ্ধে কোন কোন থিয় হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উচ্ছেদ চলিল আজি ধুবুৰীৰ চাপৰত আমি দেখিবলৈ পালো হাজাৰ হাজাৰ লোকক উচ্ছেদ কৰা হ'ল কিন্তু এটো এটা পূৰ্ব পৰিকল্পনাৰ অংশ আছিল দীৰ্ঘদিনৰ পৰা সেইখিনি প্ৰয়াস চলাই থকা হৈছিল যেটো চৰকাৰী মাটি বুলি কোৱা হৈছে সেই মাটিখিনিত উচ্ছেদ চলোৱা হ'ল আৰু সেই উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীও উল্লেখ কৰিছিল যে আমি উচ্ছেদ চলামেই কাৰণ তাত অবৈধ বাংলাদেশীয়ে দখল কৰি আছে সেইবোৰ মাটি যাৰ ফলত ৰাজ্যত অপ্ৰীতিকৰ ঘটনা বৃদ্ধি পাইছে কিন্তু আজি যেতিয়া উচ্ছেদ চলাবলৈ গ'ল বৃহৎ দল সেই সময়তে এক অনাহুত পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হ'ল শিলগুটি নিক্ষেপ কৰা হ'ল এক্সকেভেটৰৰ উদ্দেশ্যে শিলগুটি নিক্ষেপ কৰা হ'ল এক্সকেভেটৰ ভাঙি পেলোৱা হ'ল মুঠতে এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে একাংশ লোকে আৰু তাৰ পাছত বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে আচলতে উচ্ছেদৰ বিৰুদ্ধে এইসকল কোন স্বাভাৱিকতে তেওঁলোকৰ ভাষ্য আছে আমি শুনাম একাংশই এই বুলিও ভাষ্য দিছে যে কংগ্ৰেছৰ দিনততো আমাক উচ্ছেদ কৰা নাছিল এতিয়া কিয় উচ্ছেদ কৰিছে এনে ধৰণৰ ভাষ্য আহিছে এগৰাকী মহিলাৰ লগতে সেই মহিলাগৰাকীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মানে মামাইটো আমাক ভাই ভাই বুলি কৈছিল এতিয়া কিয় উচ্ছেদ কৰিলে এইখিনি মন্তব্যও সেইগৰাকী মহিলাই দিছে লগতে আন কেতবোৰ মন্তব্য দিছে মুঠতে উচ্ছেদৰ বিৰুদ্ধে তেওঁলোক আৰু উচ্ছেদৰ সপক্ষে কোন কোন আছে সেইখিনি আমি ইতিমধ্যে বিভিন্ন প্ৰান্তত দেখিবলৈ পাইছো কিন্তু উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে থিয় দিলে আৰু এক যুদ্ধংদেহী অৱস্থাৰ সৃষ্টি কৰিলে প্ৰশাসনে আগৰ প্ৰায় এনাউন্স কৰি আছিল ঘোষণা কৰি আছিল জাননী দিছিল মুখ্যমন্ত্ৰীও কৈছিল যে সময় থাকোতে সেই স্থান ত্যাগ কৰক যিবোৰ স্থানত ধুবুৰীৰ চাপৰত যিবোৰ স্থানত উচ্ছেদ চলিব বুলি কোৱা হৈছে সেই স্থান ত্যাগ কৰিবলৈ সময় দিয়া হৈছিল কিন্তু তাৰ পাছতো সময় পোৱাৰ পাছতো সেই সকল লোকে সেই স্থান ত্যাগ কৰা নাছিল ওলোটাই যুদ্ধংদেহী ৰূপত প্ৰশাসনৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে লীনা দলে আৰক্ষী অধীক্ষক ধুবুৰীৰ তেওঁৰ বাবে এটা চ্যালেঞ্জ আছিল যেতিয়া গো মাংস উদ্ধাৰ হৈছিল তেতিয়া দায়িত্ব পাইছিল তেতিয়া বহুত চাপত তেওঁ কাম কৰিবলগীয়া হৈছিল এতিয়াও একে চাপতে আছে ধুবুৰীৰ আৰক্ষী অধীক্ষক গৰাকী লীনা দলেৰ বাবে ইয়াত ডাঙৰ এটা চ্যালেঞ্জ এটা প্ৰত্যাহ্বান বৃহৎ প্ৰত্যাহ্বান হিচাপে ইয়াত উল্লেখ কৰিব পাৰি আমি প্ৰথমে মন্তব্য শুনাই লৈছো মহিলাগৰাকীৰ যিগৰাকী মহিলাই ক'লে মামাইটো কৈছিল আমি সকলো ভাই ভাই তেনেহলে কিয় উচ্ছেদ চলোৱা হ'ল কংগ্ৰেছৰ দিনত উচ্ছেদ চলা নাছিল এতিয়া কিয় উচ্ছেদ চলোৱা হ'ল সেই মহিলাগৰাকীৰ মন্তব্য আমি শুনাই ল'ব বিচাৰিছো উচ্ছেদৰ বিৰুদ্ধে এওঁলোকে মাৰ বান্ধি থৈ দিলে উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে কৰিবলৈ গৈ তেওঁলোকে এক্সকেভেটৰৰ উদ্দেশ্যে শিলগুটি নিক্ষেপ কৰিলে প্ৰশাসনৰ লোকৰ উদ্দেশ্যে শিলগুটি নিক্ষেপ কৰিলে আৰু ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ কৰিলে মুঠতে এটা যুদ্ধ সদৃশ অৱস্থাৰ সৃষ্টি হ'ল আজি ধুবুৰীৰ চাপৰত ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী এটা কথা কৈছিল লখিমপুৰৰ ঘটনাক লৈ লখিমপুৰত বাংলাদেশীক উচ্ছেদ কৰিবলৈ যাওঁতে 350টা পৰিয়ালক উচ্ছেদ কৰিবলৈ যাওঁতে কৰবাত খিলঞ্জীয়াৰ গাত এটা আঘাত লাগিব পাৰে বা কৰবাত খকা খুন্দা এটা লাগিব পাৰে 855 জন শ্বহীদৰ বাবে অসম আন্দোলনৰ সময়ত যদি খিলঞ্জীয়া 855 জন শ্বহীদ হৈছিল তেনেহলে এতিয়া এই বাংলাদেশীক উচ্ছেদ কৰিবলৈ যাওঁতে এটা বা দুটা দুৰ্ঘটনা সংঘটিত হলে তাত আচৰিত হ'বলগীয়া কি আছে বুলি মুখ্যমন্ত্ৰীয়ে নিজে সদৰি কৰিছিল আৰু কৈছিলে যে সেই কঠিয়াক লৈ আসলতে গুণগুণ চেতিয়াৰ পৰিয়ালটো উচ্ছেদ কৰাটো উদ্দেশ্য নাছিল চৰকাৰৰ উদ্দেশ্য আছিল 350টা সেই বাংলাদেশী পৰিয়ালক উচ্ছেদ কৰাটো যিটো কৰিবলৈ যাওঁতে খিলঞ্জীয়াৰ গাটো অলপ হয়তো আঘাত পৰিব পাৰে
কিন্তু সেই বাংলাদেশীক উচ্ছেদৰ সপক্ষত তেওঁলোকে থিয় নিদিবনে স্বাভাৱিকতে গুণগুণে তেতিয়াই কৈছিল যে আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই মানে খিলঞ্জীয়াই উচ্ছেদক সমৰ্থন কৰে উচ্ছেদ কাৰ্য চলিৰে বাংলাদেশীক আতৰালে খিলঞ্জীয়াই সদায় সমৰ্থন কৰি আহিছে আৰু সেই ঘটনা আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ সেয়া লাগিলে লখিমপুৰতে হওক বা আন প্ৰান্ততে হওক কাৰণ লখিমপুৰত যি স্থানত সেই বাংলাদেশে ঘৰ সাজিছিল সেইবোৰ চব ধুবুৰীৰ পৰা উঠি যোৱা কৰিমগঞ্জৰ পৰা উঠি যোৱা চাপৰৰ পৰা উঠি যোৱা শিলচৰৰ পৰা উঠি যোৱা বাংলাদেশী বুলি কোৱা হৈছে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো অসত্য কথা বুলি মুখ্যমন্ত্ৰীয়ে কালি সদৰি কৰিলে আৰু উদ্দেশ্য আচলতে গুণগুণৰ কঠিয়াখিনি নহয় বা গুণগুণ নহয় উদ্দেশ্য বেলেগহে উদ্দেশ্য বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াহে বুলি মুখ্যমন্ত্ৰীয়ে কালি মন্তব্য প্ৰকাশ কৰিছিল আৰু তাৎপৰ্যপূৰ্ণ মন্তব্য আছিল মানে মুখ্যমন্ত্ৰীয়ে এইটোৱে ক'বলৈ চেষ্টা কৰিছিল যে খিলঞ্জীয়া উচ্ছেদৰ বিৰোধী নহয় খিলঞ্জীয়া উচ্ছেদৰ সপক্ষে আছে উচ্ছেদৰ বিৰোধী কোনবোৰ যিবোৰ বাংলাদেশী মুখ্যমন্ত্ৰীৰ মতে আৰু বাংলাদেশীবোৰে আজি ধুবুৰী চাপৰত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা বুলি এতিয়া চৰকাৰৰ তৰফৰ পৰা ক'বলৈ চেষ্টা কৰা হৈছে এগৰাকী মহিলাৰ মন্তব্য আমি শুনিলে ধুবুৰীৰ চাপৰত তেওঁ কি মন্তব্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীক মামা সম্বোধন কৰি তেওঁ কৈছে মুখ্যমন্ত্ৰীয়েতো কৈছিল আমি সকলো ভাই ভাই স্বাভাৱিকতে এইবোৰ অন্য প্ৰসংগত যাব সেইবোৰ পৰৱৰ্তী সময়ত আমি লক্ষ্য ৰাখিম তাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে কেনেধৰণে দিয়ে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে লখিমপুৰৰ এই ঘটনাটোৰ সৈতে বিশেষকৈ খিলঞ্জীয়াৰ যিসকল অধিকাৰ আছে খিলঞ্জীয়া যি অধিকাৰক লৈ আমি সকলো সৰব হৈ থাকোঁ সেই খিলঞ্জীয়া সদায় উচ্ছেদৰ সপক্ষে আছে মানে বাংলাদেশীৰ উচ্ছেদৰ সপক্ষে যিবোৰ বাংলাদেশী অসমত আহি ঘৰ বান্ধিছে অসমত বাহৰ পাতিছে সেই বাংলাদেশীৰ বিৰুদ্ধে সদায় খিলঞ্জীয়াই মাত মাতি আহিছে মাত মাতি থাকিব সেয়া লাগিলে গুণগুণ চেতিয়াই হওক বা আন কোনোবাই হওক মুখ্যমন্ত্ৰীয়ে তেনেধৰণে ক'বলৈ চেষ্টা কৰিছিল আমি মুখ্যমন্ত্ৰীৰ মন্তব্যটো শুনাই লৈছোঁ কালি কি কৈছিল মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আমি লখিমপুৰৰ ৰাইজৰ অস্মিতা আৰু তেওঁলোকৰ স্বতন্ত্ৰতা ৰাখিবৰ কাৰণে আমি সেই মানুহবিলাকক উচ্ছেদ কৰিছোঁ কোনো গুণগুণ চেতিয়াক আমি উচ্ছেদ কৰা নাই এইটো একেবাৰে অসত্য কথা আৰু 350 বাংলাদেশী খেদিবলৈ যাওঁতে আমাৰ কোনোবা মানুহৰ ঘৰত যদি অলপ খুন্দা এটা লাগিলে আমি কি সহ্য নকৰিম নেকি যদি আমাৰ কাৰো গাতে অসম আন্দোলনত বিদেশী খেদিবৰ কাৰণে 855 জন শ্বহীদ হৈছিল এতিয়া যদি অসমীয়াই ভাবে যে 500 বাংলাদেশীক উৎখাত কৰক কাষত মোৰ ঘৰটো আছে সামান্য খুন্দা এটাও নালাগিব তেনেকে জাতিটো বাচিব নেকি তাতে কি হ'ল কঠিয়াখিনি গ'ল আকৌ লগাই দিলে হ'লহেঁতেন ৰাতিপুৱা তাক লৈতো ৰাজনীতি হ'ব পাৰে নাই ৰাজনীতি কোনে কৰিছে যোনে এই মহিলাগৰাকীৰ নামত বাংলাদেশীখিনিক সংৰক্ষণ দিব খোজে উদ্দেশ্য মহিলাগৰাকী নহয় উদ্দেশ্য হ'ল যাতে বিজেপিয়ে উচ্ছেদ বন্ধ কৰে কিন্তু বিজেপিয়ে কালিও চাপৰত কৰিব পৰখিও গোৱালপাৰাত কৰিব কোনেও বিজেপিক ৰাখিব নোৱাৰে বাংলাদেশী উচ্ছেদ হ'বই ভূমি তেওঁৰ ভূমি লোৱাই নাই আমি তেওঁৰ যি কেইগৰাকীৰ ভূমি আমি উচ্ছেদ কৰিছিলোঁ সকলোৱে আজিত সোমাই গ'ল এটা ৰীল বনালে হৈ যাব নেকি চব কথা মোৰ লগত বলক একেলগে কাৰ আমি ঘৰ ভাঙিছোঁ চাওঁ যদি আপোনালোকে গুৱাহাটীৰ পৰা জাৰ্নেলিষ্ট এটা যায় টিম এটা আমি আপোনালোকক লৈ যাম যে কাৰ ঘৰ আমি ভাঙিছোঁ আমি বাংলাদেশীৰ ঘৰ ভাঙিছোঁ যি কেইগৰাকী খিলঞ্জীয়া মানুহৰ ঘৰ আমি উচ্ছেদ কৰিছিলোঁ পিজিআৰত আছিলে কেতিয়াবা উচ্ছেদ হ'লহেঁতেন আমি ম্যাদী পট্টা দি দিলোঁ এইবিলাক কথা ৰাজনীতি কৰি লাভ নাই আৰু অসমীয়া মানুহে সহ্য কৰিব শিকিব লাগিব যদি বাংলাদেশীৰ গাত টুকৰ মাৰোতে আমি যদি ভাবোঁ আমি একদম ইস্ত্ৰি মাৰা চাৰ্ট পিন্ধি থাকিম অলপো বোকা নপৰিব কাৰোবাৰ ঘৰত বুলডোজাৰ চলিব তাৰ বোকাও আমাৰ গাত নপৰিব তেনেকেতো নহ'ব নহয় আমাৰ মানুহে জীৱনো দিছিলে বাংলাদেশীক খেদিবৰ কাৰণে এতিয়া আমি ফেচবুক আৰু ইউটিউবত বহু লোকে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে আৰু এই পোনপটীয়া সম্প্ৰচাৰত বহু লোকৰ মতামত আমি পাই আছোঁ উচ্ছেদৰ সপক্ষে কোন আছে উচ্ছেদৰ বিৰুদ্ধে কোন আছে আপোনালোকে মাত মাতিব পাৰে আমি পুনৰ কৈছোঁ এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে ইতিমধ্যে আমাৰ এই সম্প্ৰচাৰটো কেইবা মিনিট অতিক্ৰম কৰি গৈছে আমি দুয়োটা পক্ষৰ মন্তব্য আপোনালোকক শুনাইছোঁ কিন্তু আপোনালোক কাৰ পক্ষত আছে মই মন্তব্য শুনিবলৈ চেষ্টা কৰিম আপোনালোকৰ ইউটিউব আৰু ফেচবুকত দুয়োটা প্লেটফৰ্মতে আপোনালোকে কমেণ্ট দিয়ক ইয়াত ইতিমধ্যে কমেণ্ট একাংশ আহিছে আবু তালেব শেখে ৰাইট বুলি কৈছে আবু তালেব শেখ ডাঙৰীয়া ধন্যবাদ আপোনাৰ মতামত দিয়াৰ বাবে সাইদুল ইছলাম ফাৰুকীয়ে কৈছে মামা উন্মাদ হৈছে বুলি কৈছে এয়া সাহিদুল ইছলাম ফাৰুকীৰ ব্যক্তিগত মন্তব্য তেওঁ উল্লেখ কৰিছে এই কথা 2026 নিৰ্বাচনৰ প্ৰসংগ তেওঁ সদৰি কৰিছে মানিকুৰ ৰহমানে আজিকালি ম্যানমাৰ আৰু চীনৰ পৰা অহা মানুহে নিজকে অসমীয়া বুলি কয় সেইটো এটা তেওঁ কথা কৈছে মানিকুৰ ৰহমান ডাঙৰীয়াই মুজাহিদুল আলীয়ে চাই আছে মিনুমা কলিতাই কৈছে ৰাইট বেছি চিঞৰ বাখৰ কৰি আছে
বুলি এগৰাকীক কৈছে মহিলাগৰাকীৰ কথা উল্লেখ কৰিছে তেওঁ বেছি চিঞৰ বাখৰ কৰি থকা বুলি মজিন্দ্ৰ নাথেই চাই আছে গোলাপ বৰাই কৈছে বাংলাদেশী উচ্ছেদ কৰিব লাগে হুছেইন এলেক্সে কৈছে ভাল হৈছে হুছেইন এলেক্স তেওঁ এই উচ্ছেদৰ সমৰ্থনত আছে উচ্ছেদ হ'ব লাগে বুলি কৈছে ভাস্কৰ অসমে কৈছে উচ্ছেদ লাগে চাওক উচ্ছেদৰ পক্ষত খিলঞ্জীয়া আছে উচ্ছেদৰ পক্ষত বিভিন্নজন আছে আৰু উচ্ছেদৰ পক্ষত অসমৰ যিসকল খাতি খোৱা মানুহ তেওঁলোক আছে এতিয়া কোনো জাতি ধৰ্ম নোহোৱাকৈ আমি কথাখিনি কৈছোঁ প্ৰকৃত অসমীয়া খাতি খোৱা যিখিনি অসমীয়া অসমত থকা অসমীয়া সেই অসমীয়াখিনিয়ে এতিয়া উচ্ছেদ দাবী কৰিছে বাংলাদেশীৰ বিৰুদ্ধে বাংলাদেশীৰ উচ্ছেদ হ'ব লাগে বুলি সতৰি কৰিছে বাংলাদেশীৰ এই কাৰণে উচ্ছেদ হ'ব লাগে কাৰণ বাংলাদেশী আগ্ৰাসন চলাইছে বিভিন্ন প্ৰান্তত সেই অভিযোগ বিভিন্নজনে উত্থাপন কৰি এই মতামতবোৰ দিছে সমিনুৰ ইছলামে কৈছে বাংলাদেশী উচ্ছেদ কৰিব লাগে শফিকুল ইছলামে কৈছে মামাৰ উদ্দেশ্যি তেওঁ কৈছে নিৰ্বাচনৰ অৱশ্যে ৰাজনীতিৰ মেৰপেচলৈ সমগ্ৰ বিষয়টো লৈ গৈছে 2026লৈ বেছি দিন নাই 26ত নিশ্চয় হ'ব বুলি কৈছে বিষ্ণু মায়া প্ৰধানে কৈছে অমল চন্দ্ৰ অধিকাৰীয়ে গুড বুলি কৈছে হিতেশিকাই চাই আছে দিলীপ মজুমদাৰে ভেৰি গুড বুলি কৈছে বিশ্বজিৎ চাংচা গগৈ তেওঁ কৈছে চৰকাৰী মাটি বহু বছৰ খালে এতিয়া নিজেই এৰি দিব লাগিছিল বুলি কৈছে মানে চৰকাৰী মাটিত যিসকল আছে বছৰ বছৰ ধৰি আছে অবৈধভাৱে যিসকলে দখল কৰি আছে সেই মাটিবোৰ এৰি দিব লাগে বুলি সদৰি কৰিছে এতিয়া বিভিন্ন প্ৰান্তৰ লোকে আৰু স্বাভাৱিকতে ইয়াত বহুখিনি কথা জড়িত হৈ পৰে বহু লোকে থাকিবলৈ এটা ঘৰ নাপায় নিজৰ এটা ঘৰ বনাবলৈ তেওঁলোকে 100বাৰ চিন্তা কৰিবলগীয়া হয় আৰু একাংশই গৈ চৰকাৰী মাটিত বা অবৈধভাৱে বিভিন্ন প্ৰান্তত দখল কৰি থাকে গৈ সেইটো সহ্য কৰিব নোৱাৰি বুলিও বিভিন্নজনে কৈছে স্বাভাৱিকতে আমি পুনৰ কৈছোঁ এইবোৰ সকলোৰে ব্যক্তিগত মতামত সেই ব্যক্তিগত প্ৰতিগৰাকী মতামতক আমি সমৰ্থন কৰোঁ একাংশই উচ্ছেদৰ বিৰোধিতা কৰিছে সেয়া তেওঁলোকৰ ব্যক্তিগত মতামত একাংশই উচ্ছেদৰ সমৰ্থনত আছে সেয়াও তেওঁলোকৰ ব্যক্তিগত মতামত মুঠতে সামগ্ৰিকভাৱে যিটো সমাজৰ বাবে গুৰুত্বপূৰ্ণ সেইটোৰ পক্ষত সকলো থাকিব লাগে বুলি আমি সদৰি কৰিম সমাজৰ বাবে কোনটো ভাল সমাজৰ বাবে যিটো ভাল সেই পক্ষত সকলোৱে অৱস্থান গ্ৰহণ কৰক আৰু সামগ্ৰিকভাৱে অসমৰ বিকাশৰ বাবে সকলোৱে অৱস্থান গ্ৰহণ কৰক আৰু অবৈধভাৱে যিকোনো কাম কৰাটোৱে বেয়া অবৈধ যিকোনো কামেই বেয়া সেয়া মাটিয়ে হওক বা আন ক্ষেত্ৰতে হওক সেই অবৈধ কামেই এতিয়া জ্বালা যন্ত্ৰণা দি আছে মানুহক অবৈধ কামবোৰ এৰি দিলেই হ'ল বৈধ কামবোৰ কৰি থাকিলেই হ'ল সেইটোৱে সমাজৰ বাবে ভাল বুলি আমি বিবেচনা কৰিম চিন্তা কৰিম এনেধৰণে আমাৰ সন্মানীয় দৰ্শকসকলে মতামত দি আছে আৰু বহু মতামত আহিছে শান্তনু গগৈ কৈছে গোটেই অসমৰ মাটি দখল কৰিলে উচ্ছেদ কৰক গোটেই অসমৰ মাটি দখল কৰা বুলি কৈছে জিয়াউৰ ৰহমানে কৈছে বাংলাদেশী হয় যদি প্ৰমাণ দিয়ক বুলি কৈছে তেওঁ বাংলাদেশী হয় যদি স্বাভাৱিকতে প্ৰমাণ দিবই লাগিব আৰু প্ৰমাণ হৈছে বুলি চৰকাৰে বিভিন্ন সময়ত কৈ থাকে এইটো চৰকাৰৰ দায়িত্ব চৰকাৰে সেইটো প্ৰমাণ কৰিব লাগিব যিসকল বাংলাদেশী প্ৰকৃততে বাংলাদেশী হয় নে নহয় চৰকাৰে সেইখিনি প্ৰমাণ কৰিব লাগিব সেইখিনি চৰকাৰে কাম কৰি আছে ন্যায়ালয়েও সেই ক্ষেত্ৰত কাম কৰি আছে আতাউৰ ৰহমানে কৈছে আপুনি কোন দেখি স্বাভাৱিকতে আমি সকলো ভাৰতীয় প্ৰতিগৰাকী লোকে ভাৰতীয় আৰু ভাৰতীয়ৰ পক্ষতে মাত মাতিব মৃগেন বৰুৱাই বৰ্তমান চাই আছে এনেধৰণৰ বহু কমেণ্ট আহিছে বহু মতামত আহিছে আৰু গুৰুত্বপূৰ্ণ মতামত আহিছে মাইছৰ আলীয়ে চাই আছে কৰণ দৈমাৰীয়ে চাই আছে 1069 মানুহ আৰু 6000 বিঘা মাটি দখল কৰি আছিল এটা কথা কিয় এইটো কিমান মানুহ 1069 মানুহ বুলি তেওঁ উল্লেখ কৰিছে আৰু 6000 বিঘা মাটি দখল কৰি আছিল বুলি কৈছে ধুবুৰী চাপৰত অতি সোনকালে উচ্ছেদ কৰক বুলি এজনে দিছে আৰু বহু মতামত আহি আছে মুঠতে মতামতৰ এতিয়া বৰ্তমান পৰিভৰ ঘটিছে কমেণ্টৰ পৰিভৰ ঘটিছে গুৰুত্বপূৰ্ণ কমেণ্ট দি আছে প্ৰতিগৰাকী লোকে আৰু স্বাভাৱিকতে মানুহৰ ক্ষোভ আৰু বেদনা আছে আৰু ক্ষোভ আৰু বেদনাৰ বহিঃপ্ৰকাশ ঘটিছে ইউটিউব আৰু ফেচবুকৰ মাধ্যমেৰে আমি প্ৰতিগৰাকী লোকৰ মতামতবোৰ গ্ৰহণ কৰিলোঁ মুঠতে উচ্ছেদৰ একাংশই সপক্ষত অৱস্থান গ্ৰহণ কৰিছে বেছি সংখ্যক লোকে আৰু উচ্ছেদৰ বিৰোধিতা যিসকলে কৰিছে সেয়া আমি আজি ধুবুৰী চাপৰত দেখিবলৈ পালোঁ কেনেধৰণৰ ভয়ংকৰ অৱস্থাৰ তাত সৃষ্টি হ'ল মুঠতে চৰকাৰী মাটি আৰু বৈধভাৱে থকা মাটিত কোনোবাই যদি অবৈধভাৱে সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ যায় তেনেহ'লে তাৰ বিৰুদ্ধে একশ্যন হ'ব লাগে বুলিও বহুজনে সদৰি কৰিছে আমি আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামতবোৰ এনেধৰণে গ্ৰহণ কৰি থাকিম আপোনালোকে চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট ফেচবুক আৰু ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰক ফেচবুকত ফ'ল' কৰক ইনষ্টাগ্ৰামতো ফ'ল' কৰি লওক আৰু আপোনালোকৰ দিহা পৰামৰ্শবোৰ আমাক দি থাকিব